নিজের বান্ধব হে কথা লা ইলাহা ইল্লাল্লাহ বলে যার অর্থ হল যে কেবল এজন দেৱকে উপাসনা কৰা ঠিক তেনেদৰে দাক্ষিণাত্য অনেক ঠাইত আমি লেখটো আনুৱাসকলে ভক্তি ধৰ্মৰ নথৰ পৰা সূচনা কৰিছিল পৰৱৰ্তী কালছোৱাত বিভিন্নজন আচাৰ্যই ভক্তি ধৰ্মৰ দাৰ্শনিক ভিত্তি প্ৰতিষ্ঠা কৰিছে বেদান্তই বৈদিক কৰ্মকাণ্ডক আঁতৰাই বেদৰ উপস্যদেৱ সূৰ্যৰ ঠাইত শ্ৰীকৃষ্ণ সবাতো সুন্দৰ দেৱতা বুলি কৈ তেওঁক উপবিষ্ট কৰিছে উচ্চ আসনত তদুপৰি মানুহে বিষ্ণু বুলি এক অসাধ্য যুক্তি দাঙি ধৰিছে আকৌ যজুৰ্বেদ অনুসৰি সেই সময়ৰ সমাজত সম্পূৰ্ণৰূপে জাতি বিভাজন দেখা গৈছিল নেওঁতেনে উল্লেখ কৰিছে যে দ্ৰাবিড় সভ্যতাও বৈদিক সভ্যতাতকৈ অনেক গুণে শ্ৰেষ্ঠ বৌদ্ধ ধৰ্ম বহু পুৰণৰ লগতে কিছু বৈদান্তিক মতৰো বিৰোধী আছিল বৌদ্ধ ধৰ্মৰ মূল উপনিষদসমূহৰ পাছৰ সৃষ্টি বুলি কৈ লেখকে ৰাধাকৃষ্ণদেৱৰ মন্তব্যৰ উদ্ধৃতি দি নৈষ্ঠিক বেদান্ত মতৰ লগতে বৈদান্তিক দৰ্শনৰ গণতান্ত্ৰিকৰণৰ কথা উল্লেখ কৰিছে